নিশ্চয়কৈ পুনতে মই DD অসমৰ দৰ্শকসকলক ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। অসমীয়াৰ পৰম্পৰা অনুসৰি আজি যিহেতু জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনে সেৱা গ্ৰহণ কৰে, সমানে সমানে যিহেতু আজি পহিলা বহাগ, সেয়ে মঠ মন্দিৰসমূহতো দেখিবলৈ পোৱা যায় ভিৰ। এই মুহূৰ্তত আমি আছোঁ গোৱালপাৰাৰ শ'লমাৰীত থকা জাগ্ৰত মন্দিৰ শ্ৰী শ্ৰী মা শ্যামাকালী মন্দিৰত, আৰু ইয়াতো ভক্তিপ্ৰাণ ৰাইজৰ ভিৰ দেখিবলৈ পোৱা গৈছে। পুৱাই তেওঁলোকে স্নান কৰি পবিত্ৰ মনেৰে এই মন্দিৰত আহিছে। যাতে নতুন বছৰত যাতে সকলোৱে যাতে ভালে ভালে থাকে সেইটোৱে কামনা কৰিছোঁ। মাক এটা নতুন বছৰ বুলি মাক এটা কিবা সেৱা জনাম বুলি, যাতে সকলোকে ভালে ভালে থাকে, সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকে। আমি কুৰা বছৰ পৰা আহিছোঁ। পৰিয়াল লৈ আহিছে। পৰিয়ালে আহিছোঁ। এই মাক অসমীয়া নৱবৰ্ষৰ শুভাৰম্ভণি, প্ৰথমটো দিন, সমানে সমানে মানুহ বিহু, গতিকে কি ক'ব, কি আশা কৰিব? এই কিবা আমাৰ মাৰ আশীৰ্বাদ ল'ব আহিছোঁ নৱবৰ্ষৰ দিনৰ কাৰণে। নতুন বছৰটো ভালে ভালে যাওক, বহাগৰ প্ৰথমটো দিনত আহিছোঁ। বছৰটো ভালে ভালে যাওক, আৰু যি আমাৰ সমস্যাসমূহ আছে গোটেই বিশ্ববাসীৰে গোটেই সমাধান হওক, সেয়ে আশা কৰিছোঁ। এই জাগ্ৰত মন্দিৰতো আচলতে যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে, আৰু সকলোৱে আহিছে, সকলোৱে আহি ইয়াত মাৰ পৰা আশীষ লৈছে, আশীষ লৈ বছৰটো যাতে মংগলময় হয় তাৰ কামনা কৰিছে। গোৱালপাৰাৰ পৰা মই ৰচিদ হুছেইন, DD নিউজ অসম।